কৰি দিছো বিজ্ঞাপন আদি খুলি দিছো জুলাই মাহত ইয়াৰো বিজ্ঞাপন হ'ব আৰু 24ৰ ভিতৰত সেই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি শেষ কৰিম প্ৰতিশ্ৰুতি দিছিলো 1 লাখ হয়তো 2026লৈকে যাওঁতে যাওঁতে ই 1.5 লাখ পাৰ হৈ যাবগৈ এই ধৰণে আজি আমি অসমখনক সজাই পৰাই তুলিছো চৰকাৰী চাকৰি দিম কোনেও মোক বিশ্বাস কৰা নাছিলে আনকি মোৰ দলৰ মাজতো সমালোচনা হৈছিল যে 1 লাখ চাকৰি আমি কেনেকৈ দিম হিমন্ত বিশ্ব শৰ্মাই যেটো প্ৰতিশ্ৰুতি দিলে ভৱিষ্যতে আৰু আমি অসমত ইলেকশ্যন খেলিব নোৱাৰিম তেনেকুৱা এটা ধাৰণা আমাৰ দলৰো একাংশ কাৰ্যকৰ্তাৰ মাজত আছিল কিন্তু আজি চাওঁতে আমি ৯৭,০০০ যুৱক যুৱতীক নিযুক্তি দিলো আৰু অকল নিযুক্তি দিয়াই নহয় নিযুক্তিৰ নামত থকা দালালিৰ বজাৰখনো আমি সদায়ৰ কাৰণে নোহোৱা কৰি পেলালো আজি বিপুৰীয়া সমষ্টিত ৭০০-৮০০ লৰাই চৰকাৰী চাকৰি পাইছে এটকাও ঘোষ দিবলগীয়া হোৱা নাই 1 লাখ চাকৰিৰ পৰ্যায় শেষ কৰি এতিয়া আমি আৰু ৩৫,০০০ নতুন চাকৰিৰ পথ আমি মুকলি কৰি দিছো বিজ্ঞাপন আদি খুলি দিছো জুলাই মাহত ইয়াৰো বিজ্ঞাপন হ'ব আৰু 24ৰ ভিতৰত সেই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি শেষ কৰিম প্ৰতিশ্ৰুতি দিছিলো 1 লাখ হয়তো 2026লৈকে যাওঁতে যাওঁতে ই 1.5 লাখ পাৰ হৈ যাবগৈ এই ধৰণে আজি আমি অসমখনক সজাই পৰাই তুলিছো